Hello everyone, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আহিছো পাছিঘাটলৈ আৰু আপোনালোকে ভিডিঅ'টো চাই আৰু আহি থাকোতে ৰাস্তাতে হাতী এটা দেখা পালো আৰু আমাৰ মৌ হেতি চাবলৈ বৰ ইচ্ছা কৰি আছিল সেইবাবে গলো আৰু হাতীটোৰ দাদাজনক মানে মাউতজনক পইচা এটা দিলো। তাৰ পাছত হাতীটোক অকণমান চুই চালো। হাতী দেখিলে পইচা এটা দিব লাগে জানেনে, সিহঁতক খুৱাওতে বোৱাওতে বৰ কষ্ট হয় মালিকৰ। তাৰ পাছত আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰিলো। ৰাস্তাত এনেকৈ বজাৰৰ ঘৰ এটা দেখিলোঁ, তাতেই আৰু আমি চাহ তাহ খাবলৈ বুলি ৰলোঁ। চাহ তাহ খাই উঠি মনত পৰিলে যে ডিছটো অনাই নহ'লে পিকনিক খাবলৈ, গতিকে কলপাতো দুখনমান কাটি ল'লোঁ। আৰু কলপাতত খোৱা মজাই বেলেগ নহয়নে বাৰু। আচলতে ইয়াত দোকান চোকান একো নেদেখিলোঁ যে ডিছ ল'বলৈ, সেইবাবে কলগছ এজোপা দেখি পেলাই কলপাতকে কাটি ল'লোঁ। তাৰপাছত আমি আহি দেখিছেনে বাৰু এই নদী এখন পাইছোঁহি। মানে আমি নদীখনৰ মাজে মাজে আহি আছোঁ দেই। অকণমানি নলা এটা নিচিনাকৈ বনাই থৈছে আৰু দলংখন যিহেতু বনাই থৈছে, পাহাৰখন দেখিছেনে, পাহাৰখনৰ পৰা পানী এতিয়া অলপ অলপকৈ আহি আছে আৰু বাৰিষা হ'লে যে কেনেকৈ উফন্দি থাকে ন। আৰু এটা খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আহি আমি পাই গ'লোহি। এয়াই হৈছে পাছিঘাট আৰু ইয়াত আমি ক'ত পিকনিক খাম, কেনেকৈ পিকনিক খাম, সকলোবিলাক দেখাই থাকিম বাৰু। আৰু মানুহ কিমান আহিছে আজি দেখিছেনে বাৰু। আমি যিহেতু 11টামান বজাতে পালোগৈ, সেইবাবে মানুহখিনি অকণমান কম আছে বাৰু দেই, বহুত বেছিও বুলি ক'ব নোৱাৰি, মানুহ কমেই আছে। আমি ঘৰটোৰ ফালে খাম বুলি ভাবিছোঁ আৰু ইমান বতাহ মাৰি আছে চাওকচোন বাৰু। মানে শুনিছে চাগে ন শব্দত, বতাহটো কেনেকৈ মাৰি আছে। আৰু আমি এডোখৰতে খাম বুলি ঠিক কৰিলোঁ আৰু পাতি চাতি পাৰি ল'লোঁ। তাৰপাছত আৰু আমাৰ চিখাৰ বৰ ধুনীয়া এটা বক্স আছিলে, যিটো আমি পিকনিকত নিছিলোঁ। সেই বক্সটো লৈ আহিলোঁ, লৈ আহি পূৰা আৰু বহি নাচিছোঁ আৰু। মানে থিয় হৈ নাচিবলৈ লাজ লাগে যে, সেইকাৰণে বহি নাচিছোঁ। কিনো আৰু ন, এনজয়টোহে মেইন। তাৰপাছত আমাৰ টিকলাটো চাওকচোন। আমি শাক পাচলি কাটি আছোঁ আৰু আমাৰ মিষ্টাৰীজনে খানা বনাই আছে। ক'ৰবাত গ'লে আৰু খানা বনোৱা দায়িত্বটো তেওঁৰ ভাগতে পৰে আৰু। এইপিনে গাহৰি পুৰি আছে, তাৰপাছত এতিয়া মাংস বনি আছে আৰু চাওক। আৰু সকলো এনেকৈ বহি আছে আৰু গান শুনি কি কৰিব আৰু। এইফালে চাওকচোন, আমাৰ মৌ আৰু বুনবুনে কি খেলিছে। তাৰপাছত আকৌ আমাৰ এইপিনে গাহৰি পোৰাও হৈ গ'ল আৰু এইপিনে পিটিকা, চালাড, বন্ধাকবি ভাজি সকলো ৰেডি। এয়া মই পাত পাৰিছোঁ আৰু খাব হৈ গ'ল যিহেতু আমি খাই বৈ লওঁ। আৰু আমি সকলোৱে খাই বৈ উঠিলোঁ। তাৰপাছত ব'লকচোন বাৰু আপোনালোকক বাকী পৰিৱেশটো দেখাম। তাৰপাছত এইফালে শিল আৰু বালিৰ মাজে মাজে আহি আমি বোলো ফটো দুখনমান মাৰোঁ। আৰু পানীখিনি কিন্তু দেখিবলৈহে এনেকুৱা লাগিছে, মানে বাম লাগিছে বহুত। ক'ত নামিছা? এইপিনে দ আছে কিন্তু বাম নহয়, বহুতেই দ হয়। সেইবাবে বহুত ভয়ে গৈ অকণমান বহিলোঁ, এনেকৈ ফটো চটো মাৰিলোঁ। আৰু কিছু সময় ইয়াত ফটো চটো মৰাৰ পাছত আমি এতিয়া আহিছোঁ মানে সিটো পাৰলৈ যাওঁ বুলি। এনেই অকণমান চাই আহিম, বহুত বেছি দূৰো নাযাওঁ। আমি যিহেতু ঘূৰিও যাব লাগিব আৰু এতিয়া সন্ধিয়া হ'বলৈও বেছি সময় নাই আৰু, বেলি প্ৰায় ডুবু হ'লেই। সেইবাবে বেছি ওপৰলৈ যাবলৈও ভয় লাগে। আমি যিহেতু প্ৰথম আহিছোঁ ইয়াত আৰু নাজানো ইয়াৰ কথা একো, সেইবাবে তথাপিও অলপমান ওপৰলৈ আহিলোঁ দেই। এতিয়া আমি পাহাৰৰ অলপ ওপৰত আহিলোঁ। তাৰপাছত এইপিনে দেখিছেনে বাৰু, এইখনেই নদীখন আছিলে, আমি যিখন নদীৰ কাষতে মানে পিকনিক খাইছিলোঁ। তাৰপাছত আৰু ইয়াতে ফটো চটো দুকপিমান মাৰি ল'লোঁ আৰু আজিলৈ ইমানেই। থেংক ইউ।